তামোল বাগানত আহি তাৰমানে গাঁৱত গধূলি ভাঙি একবাৰে তহিলং কৰি দিছে। আমাৰ ইমান ক্ষতি কৰিছে আৰু উপায় নাই। কি কি ক্ষতি কৰিছে? তামোল গাছ ভাঙিছে, বাঁহ বাগান বাঁহৰ চোপা খিটা একবাৰে ওলাই পেলাই দিছে। তামোল 300-400 হ'ব, 300-400 হ'ব। ভাঙিছে চব, গোটেইখিনি ভাঙিছে। ভাঙি একবাৰে কিছুমান উঘালি পেলাই দিছে, কিছুমান ভাঙিছে। একবাৰে আমাৰ ফৰেষ্টৰ ডিপাৰ্টমেণ্টৰ মানুহ আহিছে, আহি চাইছে। ৰাতিও আহিছে, ৰাতি আহি ফায়াৰিং কৰিছে দুটা। ফায়াৰিং কৰাৰ পাছতো মানে যোৱা নাই, ভাঙিছেই। ভাঙাৰ পাছত তাৰপিছত এতিয়া আমি চবে আহি চালোঁ। আমাৰ গাঁৱৰ মানুহ আহিছে, আহি চাইছে। চোৱাৰ পাছত তাৰপিছত মানে দিব দিছে। মোক ফল ধৰিছে, ইমান কষ্টৰ মানে কষ্টৰ ফলত মই ইমান মানে সাৰ চাৰ গোবৰ চোবৰ দি পেলাই মানে যত্ন কৰিছোঁ। যত্ন কৰাৰ পাছত এই গাছকেইটা মোক তহিলং কৰি দিছে। এতিয়া ভৱিষ্যতে হাতীকেইটা যে ৰাস্তাত হাগুৰি ধৰে, এই দলং পাৰ হ'ব খোজে, কিন্তু পাৰ হ'ব নিদিয়ে। ডাইৰেক্ট মানে চবে দলঙৰ ওপৰত মানুহকেইটা ৰখি তাৰমানে হাতীক অত্যাচাৰ কৰে। কৰাৰ পাছত হাতী পাৰ হৈ যাব নোৱাৰে, দলঙৰ তলেদি পাৰ হ'ব নোৱাৰে। আৰু এই হাতী আহি আমাৰ এই গাঁৱত সোমাই এই অত্যাচাৰখিনি আমাৰ চবকে অত্যাচাৰ কৰে। যাতে প্ৰশাসনক মই অনুৰোধ জনাওঁ, যাতে দলঙৰ ওপৰত ৰাতি আমাৰ ৰাইজ যাতে নাথাকে, থাকি হাতীক অত্যাচাৰ নকৰে। হাতীৰ সুবিধা মতে হাতী যাই থাকক, আহি থাকক, খাই থাকক, আমাৰ আপত্তি নাই। হাতীৰ যেতিয়া ভোক লগাৰ পাছত খঙাল হৈ যায়, খঙাল হৈ আমাক এইখিনি অত্যাচাৰ কৰে। ইমান দিন আমাৰ অত্যাচাৰ কৰা নাছিল। ইমান দিন আমাৰ বাগানত ফল লাগি আছে, 5টা-6টা পোক লাগিছে। ইমান দেখাত যোনে দেখা পাইছে চবেই তাৰমানে আফচোচ কৰি আছে। ইমান ভাল বাগান, নতুন বাগান, ফল লাগিছে। ফৰেষ্টৰ চবে ৰাতিও আহিছে, ফৰেষ্টৰ এতিয়াও আহিছে। ফৰেষ্টৰ এতিয়াও এক গাড়ী ফৰেষ্টৰ আহি তাৰপিছত চবে চাইছে, মোক পৰামৰ্শ দিছে।